এসপ্তাহ দেওবারে নিচে আজি দেওবার হলে এসপ্তাহে হল আমাৰ ওচৰত মানে কেছটো আহিলে কেছটো মানে ব্ৰডডেড হিচাপতে আহিছে ব্ৰডডেড মানে তেওঁ মৰি আহিছে ঘৰত তেনেকুৱা ধৰণৰ আমাৰ হস্পিটেলত এটা নিয়ম আছে যে প্ৰতিদিন সপ্তাহত মানে প্ৰতিদিনতে এজন ডক্টৰ ইমাৰ্জেন্সি হিচাপত থাকে আজি ডক্টৰ সৰ্বা সেনগুপ্তা আছিল সৰ্বা সেনগুপ্তাই কেছটো হেণ্ডেল কৰিলে আমিও আছো হেণ্ডেল কৰিলে যেহেতু আমি ব্ৰডডেড হিচাপত পাইছো আৰু তেওঁৰ বয়স মাত্ৰ 21 বা 23 বছৰ বয়স বুলি কৈছে সেইকাৰণে সেই 21-23 বছৰ বয়সৰ মানুহগৰাকী যেতিয়া ঢুকাল কি হয় ঢুকালেতো আমি এটা গম নাপাওঁ আমি ডেড বডিটোহে পাইছো সেইকাৰণে আমি লগে লগে পুলিচক ইনফৰমেশ্যন দিলো আমাৰ মানে ইমিডিয়েট পুলিচ ষ্টেচন হ'ল শুৱালকুছি পুলিচ ষ্টেচন আমি শুৱালকুছি পুলিচ ষ্টেচনক খবৰ দিলো কিন্তু দামপুৰৰ পৰা আহিছে কেছটো দামপুৰৰ মানে মানুহখিনি পুলিচ ষ্টেচন পৰা হাজো সো আমাৰ যেতিয়া শুৱালকুছি পুলিচ ষ্টেচনক আমি কথাখিনি ক'লো আমাৰ শুৱালকুছি পুলিচ ষ্টেচনে লগে লগে হাজোক ইনফৰমেশ্যন দিলে এতিয়া হাজো পুলিচ ষ্টেচনত টিম আহি পাইছে আৰু আমাৰ যিজন ইমাৰ্জেন্সি ডক্টৰ আছিলে ডক্টৰজনে ইমিডিয়েটলি এজ পাৰ আৱাৰ এডভাইচ আমি এডভাইচ কৰিছিলো যে এই কেছটো আমি পোষ্টমৰ্টেমত পঠিয়াব লাগিব এতিয়া আমি পোষ্টমৰ্টেম পঠিয়াব লাগিলে কেছটো থ্ৰু পুলিচ যাব লাগিব সাৰ্কুল অফিচাৰো আহি থকা বুলি মই শুনিছো আহি আছে তেখেতে তেওঁ ইনকুৱেষ্টটো কৰিব ইয়াতে কৰাৰ পিছত আমি ডেড বডিটো হেণ্ডঅভাৰ কৰি দিম হেণ্ডঅভাৰ কৰাৰ পিছত পোষ্টমৰ্টেম ৰিপৰ্ট আহিব পোষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতে আসল মৃত্যুৰ কাৰণটো আমি জানিব পাৰিম আঘাতৰ চিন আমি পোৱা নাই একো ষ্ট্ৰেংগুলেশ্যন মাৰ্কো একো পোৱা নাই কেছটোৰ একো ষ্ট্ৰেংগুলেশ্যন মাৰ্ক তেওঁ মানে ছাপ'জ ফাষ্ট লৈছে বা কিবা লৈছে তেনেকুৱা ধৰণৰ কথা আমি পোৱা নাই আৰু কেছটো কিন্তু চিভিয়াৰলি এনিমিক পাইছোঁ আৰু শুনামতে 7 দিন আগতে কিবা বিয়া হৈছে না পলাই আহিছে তেনেকুৱা ধৰণৰ কথা এটা আমাক মানে কৈছে আৰু গাৰ্জেনবিলাকে